আমাক মাটি লাগিব, মাটিৰ মানুহ মাটিয়ে লাগিব। আমি প্ৰয়োজনত আমি তেজ দিম, প্ৰাণ দিম, কিন্তু কোনো কাৰণতে এই জাতি ধ্বংসী ছেটেলাইট টাউনশ্বিপ আমি কোনো কাৰণতে আমি স্থাপন কৰিব ইয়াতে আমি নিদিওঁ। কোন বিজোচ আমি সেইবোৰ মানুহক আমি কিতাপ নকৰোঁ। তেওঁ বিধায়ক হ'ব পাৰে, মন্ত্ৰী হ'ব, মুখ্যমন্ত্ৰী হ'ব পাৰে, কিন্তু আমাৰ জনগোষ্ঠীৰ ওপৰত তেওঁ হ'ব নোৱাৰে। ভাবিছিলে এইবাৰ তিৱা স্বাৰ্থজনিত বিষয়ববীয়াসকলক অকণমান ধমকি দি তেওঁলোকে দমন কৰিব পাৰিব। নহয়, তেওঁ পাহৰি যাব নালাগে যে আমাৰ গাত গোভা ৰজাৰ তেজ আছে। ব্ৰিটিছক বলি দিয়া এই জনগোষ্ঠী হিন্দীকৰ গাঁওখন আজিৰ গাঁও নহয়, এই যুগ ধৰি এটা পুৰুষ, দুটা পুৰুষ, তিনি পুৰুষ, চাৰি পুৰুষ, প্ৰায় 5টা পুৰুষ পাৰ হোৱাৰ পিছত জেনেৰেশ্যন বাই জেনেৰেশ্যন ইয়াৰ মানুহখিনি ইয়াত বসবাস কৰি আছে। আৰু ইয়াতে কেৱল তিৱা নহয়, তিৱাৰ লগতে প্ৰতিভা অন্যান্য খিলঞ্জীয়া জাতি জনগোষ্ঠী সকলোৱে আমি সমিল মিলে ইয়াত এই মানুহখিনি ইয়াতে বসবাস কৰি আছে। সকলোৱে গোভা ৰজাৰ ৰীতি নীতিৰে ইয়াতে বিহু উদযাপন কৰি আছে। ইয়াতে পৰম্পৰাগত জোনবিল মেলাওতে তেওঁলোকে ইয়াতে উদযাপন কৰি আহিছে। এনেকুৱা এখন খিলঞ্জীয়া গাঁও য'ত সকলো ৰীতি নীতি আছে, চৰকাৰে এই গাঁওখন সংৰক্ষিত কৰিব লাগে হিচাপত, মডেল গাঁও হিচাপে ঘোষণা কৰিব লাগে, ইয়াতে উন্নয়নৰ কাম কাজ তেওঁলোকে কৰিব লাগে। কিন্তু তেওঁলোকক এই অঞ্চলৰ মানুহখিনিক চৰকাৰে যিটো নেকি উচ্ছেদ কৰি ইয়াতে ছেটেলাইট টাউনশ্বিপ যদি স্থাপন কৰিব বিচাৰিছে, কিন্তু সঁচাকৈ এই চৰকাৰৰ এটা জনজাতি বিৰোধী এটা পদক্ষেপ, যিটো আমি সদতীয় ছাত্ৰ সন্থা আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। এই ফৰেষ্টৰ ভূমিত বা PGR বিলৰ ভূমিত আমাৰ জনজাতি মানুহখিনি যদি বহিব নোৱাৰে, আমাৰ মানুহখিনি যদি বহিব নোৱাৰে, তেনেহ'লে সেই বহিৰাগত বণিক গোষ্ঠী বসবাস কৰিব পৰাকৈ ছেটেলাইট টাউনশ্বিপো ইয়াত স্থাপন কৰিব নোৱাৰিব। এই গভৰ্ণমেণ্টটো কাৰ হয়? গভৰ্ণমেণ্টটো আমি ফৰ্ম কৰা গভৰ্ণমেণ্ট হয়। তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিলে যে BJP গভৰ্ণমেণ্ট ফৰ্ম কৰাৰ পিছত জাতি মাটি আৰু ভেটি খিলঞ্জীয়া জনগণক তেওঁলোকে সুৰক্ষিত কৰিব। আজিতো খিলঞ্জীয়া জনগণৰ প্ৰতি তেওঁলোকতো দেখোন একদম উগ্ৰমূৰ্তি লৈ আমাৰ মানুহখিনি শেষ কৰা তেওঁলোকে এটা পদক্ষেপ এইটো লৈছে। 12 তাৰিখে শপত গ্ৰহণ কৰিছে, 13 তাৰিখে তেওঁলোকে আমাক শেষ কৰা এটা নতুনকৈ এটা পৰিকল্পনা ৰচি দেখি আছোঁ। বহুত মানুহ কৈ আছে যে তেওঁলোকে চৰকাৰী ভূমিত আছে, ফৰেষ্ট ভূমিত বসবাস কৰি আছে, যিহেতু তেওঁলোকৰ ৰাইটছ নাই, তেওঁলোকক উচ্ছেদ কৰিব লাগে বুলি কিছুমানে কৈ আছে। কিন্তু আপোনালোকে চাওক, এখন ফৰেষ্ট আইন FRA 2006 মতে আমাক ফৰেষ্ট ডিপাৰ্টমেণ্টে আমাক টাইটেল চাৰ্টিফিকেট দিছিলে। ইয়াত 3টা ডিপাৰ্টমেণ্ট আছে। ফৰেষ্ট ডিভিজনেল ফৰেষ্ট অফিচাৰ নগাঁও DFO অফিচ, লগতে ডেপুটি কমিশ্যনাৰ মৰিগাঁও DC অফিচৰ পৰাও আছিলে, লগতে ITTDP ইণ্টিগ্ৰেটেড ট্ৰাইবেল ডেভেলপমেণ্ট এণ্ড প্ৰজেক্ট, এই 3টা ডিপাৰ্টমেণ্ট আমাক এই টাইটেল চাৰ্টিফিকেট দিছিলে 2006 FRA মতে। যে আমি কোনো এলিগেলি ইয়াত বহি থকা নাই, আমাক চৰকাৰে অথৰাইজ দিছে আৰু আইনে আমাক অথৰাইজ দিছে, আমি সেইমতে বসবাস কৰি আছোঁ। আমি যদি উচ্ছেদ হ'ব লগা হয়, তেনেহ'লে এই কাগজখনৰ ভেলু ক'ত থাকিলে? বন ধ্বংস কৰা মানুহ নহয়, আমি বন সৃষ্টিকাৰী মানুহ। আৰু এটা কথা তেওঁলোকে মনত ৰখা উচিত যে আমাৰ মানুহখিনি তিৱাৰ লগতে আমাৰ ইয়াতে বসবাস কৰা যিমানখিনি খিলঞ্জীয়া জাতীয় জনগোষ্ঠী আছে, তেওঁলোক বন ধ্বংস কৰা মানুহ নহয়। তেওঁলোকে এই বনাঞ্চলত গছ গছনি ৰোপণ কৰা মানুহ হয়। আৰু এইখন অঞ্চলত আপোনালোকে আহি পেলাই চাব, যিমানবোৰ এই ওখ গছবোৰ দেখিছে, যিমানবোৰ এই গছ গছনি দেখিছে, আমাৰ মানুহখিনি নিজ হাতেৰে ৰোৱা হয়। 1 পুৰুষ, 2টা পুৰুষ, 3 পুৰুষ, 4 পুৰুষ ইয়াতে জেনেৰেশ্যন বাই জেনেৰেশ্যন মানুহখিনি বসবাস কৰি আহিছে। আৰু ইয়াতে ৰেকৰ্ড আছে, আমাৰ হাতত তথ্য আছে, DFOৰ পৰা আমাক দিয়া তথ্য আছে। তেওঁলোকে গছ ৰোৱাৰ বিনিময়ত মানুহখিনি ইয়াতে সংস্থাপিত হৈছে, পাৰ্মিশ্যন লৈ ইয়াত মানুহখিনি বসবাস কৰি আছে। আজি গভৰ্ণমেণ্টে ক'লে নহ'ব নহয়। গভৰ্ণমেণ্টে কৈ আছে কি আপোনালোকে ইলিগেলি ইয়াত মানুহখিনি বসবাস কৰি আছে, গতিকে আপোনালোকক উচ্ছেদ কৰি পেলাই ইয়াতে ছেটেলাইট টাউনশ্বিপ কি কয়, ছেটেলাইটশ্বিপ আমাক নালাগে। এনেকৈ আমি সেইটোক লৈ আমি ধ্বংস হ'বলগীয়া হ'লে আমি এইবিলাক বুজি নাপাওঁ। কিন্তু আমাক লাগে মাটি, আমি মাটিৰ মানুহ, ভূমিপুত্ৰ। সেই তাহানি ৰাজতন্ত্ৰ দিনৰ গোভা ৰজা দিনৰে পৰা যুগ ধৰি ইয়াত তাহানি ব্ৰিটিছ নোহোৱাৰ আগতে এয়া মাটি দখল হৈছে। আমি সেইকাৰণে 1 চোটা মাটি এৰি দিব নোৱাৰোঁ। মই অকলে গ'লে নহ'ব, মোৰ জাতি মাটি ভাই বন্ধু সকলো জাতি মাটি ভেটি কেনেকৈ এৰি যাম?